ফ্ৰেণ্ডছ, আপোনাৰ যদি ঘৰত লাইন আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু ভিডিঅ'টো স্কিপ নকৰিব। মানে মাজে মাজে বহুত গুৰুত্বপূৰ্ণ কেইটামান কথা আছে, সেইসকলে চাই থাকিব, তেতিয়া বুজিব মই কি ক'ব খুজিছোঁ। থাম্বনেইলত লিখা থাম্বনেইলত দেখুওৱাৰ দৰে কাৰণকেইটা আপোনালোক ক'ব ওলাইছোঁ। এই চাওক, এই কেইদিনৰ ভিতৰত মই আপোনাক স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই মই ভিডিঅ'টো দি আছোঁ। এনেকৈ এটা মেছেজ আহিব মোবাইলত, আৰু সেই মেছেজটো অহাৰ লগে লগে আপোনাৰ স্মাৰ্ট মিটাৰটো প্ৰিপেইড হ'ব, আৰু প্ৰিপেইড হ'লে ৰিচাৰ্জ কৰিব লাগিব মোবাইলটো লাইনটো। আৰু যিসকলে ভাবি আছিল যে এমাহ দুমাহ বিল নিদিয়াকৈ থাকে, তেখেতসকলৰ কাৰণে দুখজনক যে লাইনটো কটা যাব পাৰে। আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। মই আপোনালোকক স্ক্ৰীন ৰেকৰ্ডত দেখাই আছোঁ কেনেকৈ মেছেজ আহে আৰু কি কৰিব লাগিব, আৰু মই এপ্লিকেশ্যনটো দেখাই আছোঁ কিমান বিল আহে, কেনেকৈ আহে, চব সকলোবিলাক চাব পাৰিব। তো দৰ্শকসকল, মই আপোনালোক ভিডিঅ'ত কোৱাৰ দৰে মই আপোনালোকক মেছেজটো দেখাব ওলাইছোঁ। এটা লিখা আছে, মই আপোনালোক পঢ়ি শুনাই দি আছোঁ। ইয়াত লিখা আছে, ডিয়েৰ দিগন্ত ওজা, ইয়'ৰ স্মাৰ্ট পোষ্টপেইড কানেকশ্যন উইথ কনজিউমাৰ নাম্বাৰ, এইটো নাম্বাৰ হ'ল হেজ বিন কনভাৰ্টেড টু এ স্মাৰ্ট প্ৰিপেইড কানেকশ্যন। এইটো পোষ্টপেইডটো আগতে যিহেতু আমি বিল দিব লগা আছিল, এতিয়া প্ৰিপেইড হৈছে, আগতীয়াকৈ বিল দিব লাগে, ৰিচাৰ্জ কৰিব লাগে। এইটো নাম্বাৰ 9 তাৰিখৰ পৰা হৈছে 9/12/24 ইন লাইন উইথ গভৰ্ণমেণ্ট ৰেগুলেশ্যন। ইয়'ৰ আউটষ্টেণ্ডিং এমাউণ্ট ইজ ৰেছ 286 বিল আছিল। তাৰপাছত ইয়াত লিখা আছে, লোড ছিকিউৰিটি এডভান্স পে'মেণ্ট অফ ৰেছ 000 হেভ বিন এডজাষ্ট, ৰিচাৰ্জটো 0ৰ পৰা আৰম্ভ হৈছে আৰু সেই বিলটো দিব লাগে, দিয়া হ'ল। এনেকৈ এটা মেছেজ আহে, আৰু মেছেজটো অহাৰ পিছত আপোনালোকে দেখা পায় আৰু গম পাব যে আপোনাৰ ৰিচাৰ্জটো বিল নহয়, এতিয়া প্ৰিপেইড হৈছে, ৰিচাৰ্জ কৰিব লাগে এমাউণ্টটো। আৰু সেইকাৰণে এইটো মেছেজ যদি আহিছে, তেতিয়াহ'লে আপোনালোকে শীঘ্ৰে পলম নকৰি, আপোনালোকে যদি ভাবি আছিল যে বিল কিছুমানে থাকেতো এমাহ নিদিয়াকৈ বা 2 মাহ নিদিয়াকৈ একেলগে দিয়া, বা এমাহ নিদিয়াকৈ নেক্সট বাৰ দিয়া, তেতিয়াহ'লে এইবাৰ যদি ভাবি আছে ৰিচাৰ্জ মাইনাছত লাগি যাব, আৰু মাইনাছত যদি বেছিকৈ লগা যায় তেতিয়া লাইন কটাৰ চান্স থাকে। আৰু লাইন কটা গ'লে আৰু অলপ জামেলা আহি যায়। আৰু কিমান বিল আহে, কিমান টকা মোৰ আছে, মই সকলোবিলাক এপটোৰ জৰিয়তে দেখাই আছোঁ। এপটো হ'ল এইটো মাই বিজুলি এপ। ইয়াতে ৱেবছাইটতো অন কৰিব পাৰি, আৰু এপ্লিকেশ্যনো আছে। মই এপ্লিকেশ্যন আপোনালোকক দেখাই দি আছোঁ। এইটো কনজিউমাৰ প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগে, তাৰপিছত লগ ইন কৰি ল'লে হ'ল। এইটো সাধাৰণ প্ৰচেছ, আপোনালোকে পাৰিব। তো এইটোত মই ক্লিক কৰিলোঁ। ইয়াতে সকলোবিলাক লেখা আছে, স্মাৰ্ট প্ৰিপেইড প্লেন, কনজিউমাৰ নাম্বাৰ, তাৰপাছত মিটাৰ নাম্বাৰ, কানেকশ্যন লোড, কিমান কিলোৱাটত চলি আছে, ষ্টেটাছবিলাক চব দেখা পাব পাৰে। আৰু ভিউ বেলেঞ্চ, ইয়াতে বেলেঞ্চটো আপোনালোক দেখাব। ইয়াতে 23 টকা আছে। মই প্ৰায় এসপ্তাহমান আগতে মই কিমান টকা ভৰাইছিলোঁ সেইটো দেখাই আছোঁ। প্ৰথম 23 টকা আমাৰ প্লাছত আছে, আগতীয়াকৈ দিয়া হৈ আছে। আৰু লাষ্ট ৰিচাৰ্জ ডেট 16 তাৰিখে লাষ্ট ৰিচাৰ্জ কৰা হৈছিল। ইয়াতে কনজিউমাৰ নেম আৰু এড্ৰেছ চব লিখা থাকে। তাৰপিছত ৰিচাৰ্জটো কেনেকৈ কৰিব পাৰি, আপোনালোকে ইয়াতে কৰিব পাৰিব। ৰিচাৰ্জ এমাউণ্ট বুলি দিব, তাৰপিছত এণ্টাৰ এমাউণ্ট, সেইটো ফিল আপ কৰিলে আপোনালোকে যিহৰ পৰা দিয়ে আপোনালোকে দিব পাৰে ৰিচাৰ্জটো। তাৰপাছত ভিউ ইউজাৰ্ছ, কিমান স্পীডত চলিছে আৰু কোনদিনা কিমান কটা গ'ল, সেইটো চব লিখা আছে। 13 ডিচেম্বৰত 5.1, তাৰপাছত 14 ডিচেম্বৰত ইমানকৈ চব লিখা আছে, কিমান টকা কোনদিনা আহিছে। আৰু বেলেঞ্চ হিষ্ট্ৰী, মই বেলেঞ্চ কোনদিনা কৰিছিলোঁ সেইটো দেখাই আছোঁ। লাষ্ট কৰিছোঁ 16 ডিচেম্বৰত কৰিছিলোঁ, মই আপোনালোকক কৈছোঁ আগতে। আৰু এইটো গ্ৰাফডাল চাব পাৰে, প্ৰথমতে মাইনাছ হৈ আছিল, মই গম পোৱা নাছিলোঁ। তাৰপিছত 100 টকা দিয়াৰ লগে লগে গ্ৰাফডাল ওপৰলৈ গ'ল, লাহে লাহে কমি আহিছে। আৰু যদি আপোনালোকে ৰিচাৰ্জ 1000, 2000 যিমান পাৰে মেক্সিমাম কৰিব পাৰে, কিন্তু মিনিমাম 100ৰ তলত কৰিব নোৱাৰে। বোধহয় লাইন অফিচত
সিহঁতে কিবা কৰিব পাৰে দিব পাৰে কিন্তু এপ্লিকেশ্যনত মিনিমাম 100ৰ তলত মানে আপোনালোকে ৰিচাৰ্জ কৰিব নোৱাৰিব আৰু আজিৰ ভিডিঅ'টো সেইখিনি আছিল যদি আপোনালোকে ইমান কষ্ট কৰি এটা ভিডিঅ' বনাইছোঁ যদি আপোনাৰ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিয়ে মোৰ ভাল লাগিব আৰু লাইকটো কৰি এটা ইনস্পিৰেশ্যন পাওঁ যে মানুহে ভিডিঅ'বোৰ চাইছে কিবা এটা যেন দিব পাৰিছোঁ লাইক কৰিলে একো পইচা নাপায় আৰু মোৰ এতিয়া আজি ইমান দিনে কৰি আছোঁ মনিটাইজ হোৱা নাই চেনেলটো গতিকে আপোনালোকে ছাপোৰ্ট কৰিব ছাপোৰ্ট কৰিলে দেখা পাব আৰু ইয়াতে 3 ডট আছে 3 ডটত ক্লিক কৰিলে আপোনালোকে সকলোবিলাক ছেটিংছ ইয়াতে অপেন হ'ব প্ৰিপেইড ৰিচাৰ্জ যি কৰে আৰু সকলোবিলাক আছে মই আপোনালোক যিমানখিনি পাৰিলোঁ সকলোবিলাক ক'বলৈ চেষ্টা কৰিলোঁ এইটো ভিডিঅ'ৰ জৰিয়তে স্ক্ৰীন ৰেকৰ্ড কৰি পেলাই তো যদি ভাল লাগিছে আৰু এবাৰ কৈছোঁ লাইকটো কৰিব এটা মজাই কমেণ্ট কৰি দিব আৰু যিসকলৰ লাইন আছে মানে পোষ্টপেড লাইন প্ৰিপেইড হৈ আছে তেওঁলোকক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো দিয়াৰ কাৰণে এটা মানে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক এটা ধন্যবাদ জনালোঁ যদি এতিয়ালৈ চাই আছে থেংক ইউ থেংকছ ফৰ ৱাচিং জয় আই অসম